মাংগলিক কাৰ্যসূচীৰে গৃহপ্ৰৱেশ মগৰহাট পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি ৱাৰ্ড সদস্যৰ প্ৰায় 1.5 মাহৰ অন্তত পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলে এতিয়া নিজৰ পঞ্চায়তত দায়িত্ব গ্ৰহণ কৰি আগন্তুক 5টা বছৰৰ বাবে কাৰ্য সম্পাদন কৰিবলৈ সাজু হৈছে। শিৱসাগৰ জিলাতো বিভিন্ন পঞ্চায়তত নৱনিৰ্বাচিত পঞ্চায়তৰ সভাপতি উপসভাপতিকে ধৰি ৱাৰ্ড সদস্যসকলে নিজৰ দায়িত্ব গ্ৰহণ কৰিছে। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মগৰহাট গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যসকলে আজি এক মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰি পঞ্চায়ত কাৰ্যালয়ত প্ৰৱেশৰ আনুষ্ঠানিকতা উদযাপন কৰে। আৰু এই উপলক্ষে বৃক্ষৰোপণ বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ পিছতে মাংগলিক নাম আৰু গীতা পাঠৰে অনাগত দিনসমূহৰ বাবে কুশল মংগল কামনা কৰে। এই কাৰ্যসূচীত শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰীসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত হৈ সভাপতি ৱাৰ্ড সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু ঈশ্বৰৰ চৰণক উদ্দেশ্যে এষাৰি হৰিনাম আৰু শ্ৰীকৃষ্ণ গীতা পাঠৰ মাংগলিক অনুষ্ঠানৰ জৰিয়তে পঞ্চায়তৰ কাৰ্যালয়ত প্ৰৱেশৰ আনুষ্ঠানিকতা এইদৰে উদযাপন কৰি আগন্তুক 5 বছৰত নৱনিৰ্বাচিত প্ৰাৰ্থীসকলে নিষ্ঠাৰে সততাৰে আৰু দুৰ্নীতিমুক্তভাৱে কাম কাজ চলাই যাবলৈ সংকল্পবদ্ধ হয়। শিৱসাগৰৰ পৰা মুহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি প্ৰথমতে আপোনালৈ শুভেচ্ছা আজি আমাৰ এই শুভক্ষণত আপুনি অহাৰ বাবে, আৰু দ্বিতীয়তে হ'ল আমাৰ সমূহ মগৰাহাটবাসী ৰাইজলৈ সশ্ৰদ্ধ প্ৰণাম। আজি যিহেতু আজি আমি শুভক্ষণত সকলো মিলিত হৈছোঁ আৰু এভাগী নামঘোষাৰে আমি গৃহপ্ৰৱেশৰ কাৰ্যসূচী হাতত লোৱা হ'ল। আৰু যি আমাৰ আজি ভাষাটো বুজাব নোৱাৰিম যি ধৰণৰ অনুভৱ, তথাপিতো ভাল লাগিছে, বহুত ভাল লাগিছে। আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰৰ মাজৰ পৰা সভাপতি পদটো মই নিৰ্বাচিত হ'লোঁ। তথাপিতো ভাল লাগিছে, আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰে আমাৰ মগৰহাট পঞ্চায়তৰ উন্নয়নমূলক কামবোৰ একেলগে মিলি কৰি যাম বুলি দৃঢ়তাৰে কথা দিলোঁ আজি। আৰু ইয়াকে কৈ মোৰ মনৰ অনুভৱখিনি সামৰণি মাৰিছোঁ। আমাৰ মগৰহাট পঞ্চায়তৰ যিখিনি উন্নয়নমূলক কাম বাদ পৰি গৈছে, আমি সকলোৱে স্বচ্ছ আৰু নিকাভাৱে সকলো কাম কৰিম। এই 5 বছৰত আমাৰ কোনো দুৰ্নীতিমূলক কাম নহয়। আৰু দ্বিতীয়তে আমি 10 গৰাকী ৱাৰ্ড মেম্বাৰে প্ৰতিটো ৱাৰ্ডৰ উন্নয়নমূলক কামবোৰ কৰি যাম। আমি কথা দিলোঁ সকলোৱে, আমাৰ ইয়াত আৰু বেলেগ ধৰণৰ দুৰ্নীতি আশ্ৰয় নাপায়। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।